Hello students, so let's start today's class with pteridophytes. So pteridophytes বিলাকক আমি অসমীয়াত কি বুলি কম ঢেকিয়া জাতীয় উদ্ভিদ হল so ইয়াৰ কি characters আছে what are the characters let's see first this is that pteridophytes are the first land plants so ইয়াৰ আগলৈকে আমি কি চাই আছিলো algae পঢ়ি আছিলো যেটো আমি থ্যালোফাইটা বুলিও কওঁ হনে সমাংগদেহী বা খেলাই so হিহঁতৰ ক্ষেত্ৰত আমি কি পাইছিলো they were aquatic হল bryophytes খিনি কি আসলে they were known as the amphibians of the plant kingdom মানে হিহঁতি উভচৰ হিহঁতি মাটিত বাস কৰে কিন্তু হিহঁতি ৰিপ্ৰডাকচনৰ কাৰণে হিহঁতি ওয়াটাৰ ওপৰ মানে ওয়াটাৰৰ ওপৰ ডিপেন্ডেন্ট হয় হলে হেতু আমি পাইছিলো এতিয়া pteridophytes কি হৈছে কমপ্লিটলি হিহঁতি land plants so these are the first land plants so কি হৈছে ইভলিউশন হৈছে দেখিছা মই তোমালোকক কৈছিলো যে algae বিলাক একদম মানে মোস্ট মানে তোমাৰ একদম সিম্পলেষ্ট বা লোৱাৰ অৰ্গানিজমছ হ'ব বা লোৱাৰ প্লান্টস হয় so তাৰ পৰা bryophytes অকমান ডেভেলপড আছিল এতিয়া pteridophytes বিলাক তাততকৈ অকমান ডেভেলপ so এতিয়া হিহঁতি ল্যান্ডলে আহিলে হিহঁতৰ হ্যাবিটেট কি হ'ব so বাসস্থান হ'ব কুল ময়েষ্ট এন্ড শ্বেডি প্লেसेस সাধাৰণতে হিহঁতক আমি ঠাণ্ডা জায়গাত পাম যিবলা হেমেকা জায়গা তেনেকুৱাত আমি সাধাৰণতে এই উদ্ভিদ বিলাকক পাওঁ নেক্সট আছে ভেৰি ইম্পৰ্টেন্ট এটা পইণ্ট যে they possesses the vascular tissues that is the xylem and the phloem so ইহঁতৰ ভিতৰত ইহঁতৰ মানে body organization বা ইহঁতৰ যদি আমি anatomy to study কৰো so anatomy to study কৰিলে আমি কি দেখা পাম যে they possesses the vascular tissue clear যেটো আমি অসমীয়াত সংবহন কলা বুলি কওঁ সো ইহঁতৰ বডি মেকআপত বা টিস্যু অৰ্গানাইজেশনত আমি ইহঁতৰ সংবহন কলা পাম ভাস্কুলাৰ টিস্যু পাম নাও এতিয়া কেলে এনেকুৱা হয় যে ব্ৰায়োফাইট আৰু এলগি ক্ষেত্ৰত ভাস্কুলাৰ টিস্যু নাছিলে আৰু টেৰিডোফাইটছৰ ক্ষেত্ৰত আছে কেলে কাৰণ এনেকুৱা হয় যে ব্ৰায়োফাইটছ আৰু এলগি ক্ষেত্ৰত দৰকাৰ নাছিলে হেতু কাৰণে নাছিলে কিন্তু টেৰিডোফাইটছৰ ক্ষেত্ৰত দৰকাৰ হয় হিহঁতি কামত আহে হেতু কাৰণে আছে বুজি পালা কিবা এটা বস্তু তোমালকৰ এনেই থাকি নাযায় সো কি কৰে ভাস্কুলাৰ বান্ডল মেইনলি আত কি কৈছে জাইলেম আৰু ফ্লোয়েম আৰু এটা আছে কেম্বিয়াম যেটো আমি ইউজুৱেলি আমি যিবিলাক আমাৰ মানে একদম মানে হায়াৰ প্লান্টস হেবিলাকত আমি পাম হলে ডাইকটস বিলাকত আমি পাম যেটো আমাৰ কেম্বিয়াম আছিল সো এতিয়া আমি চাও জাইলেম আৰু ফ্লোয়েমে কি কৰে এতিয়া চোৱা জাইলেমৰ ফাংচন কি টু ট্ৰান্সপোৰ্ট ওয়াটাৰ হলে পানী সংবহন কৰা মানে কি হ'ব আমাৰ এতিয়া ওয়াটাৰ প্লান্ট এজোপাই কৰপা পায় হিপা পায় হয়নে হিপাৰ পা যেতিয়া পানী শোষণ কৰিব সেই পানীখিনি হিপাৰ পাটো একদম গছজোপাৰ একদম আগটোলৈকে যাবগৈ লাগিব আমাৰ হয়নে সো সেই আগটোলৈকে হিপাৰ পৰা একদম গছৰ টিপটোলৈকে কঢ়িওৱা কামটো কোনে কৰিব আমাৰ জাইলেম টিস্যুৱে কৰিব হলে জাইলেম কলাই কৰিব তাৰ পিছতে আছে আমাৰ ফ্লোয়েম সো ফ্লোয়েমৰ কাম কি হ'ব আমাৰ যেটো ফুড produce কৰে plants we know that plants are autotrophic হিহঁতি নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব পাৰে হয়নে এতিয়া হে খাদ্য প্ৰস্তুত কৰা খাদ্যটো মানে কোনটো প্ৰসেছৰ দ্বাৰা কৰে হালক সংশ্লেষণ বা ফটোসিনথেসিসৰ দ্বাৰা কৰে সো এতিয়া ফটোসিনথেসিসৰ প্ৰসেছত যিমানখিনি ফুড প্ৰডিউস হয় হে ফুডখিনি ইউজুৱেলি কোড হয় আমাৰ ফটোসিনথেসিসৰ সাইট কি প্লান্ট এজোবাৰ কোনটো মানে অংগ তোমালকৰ ফটোসিনথেসিস বা হালক সংশ্লেষণ হয় পাতত এটোটো তোমালকে স্কুল লেভেলৰ পৰা জানা এতিয়া হে পাতখিলাৰ পৰা হে সঞ্চিত খাদ্যটো বা হে মানে প্ৰডিউস কৰা ফুডটো হলে গুটি প্লান্ট জুপাতেটো মানে তোমাৰ বিলাব লাগিব হয়নে গুটি প্লান্ট জুপাকে হেতু अवेलेबल কৰিব লাগিব দিবগে লাগিব সো হে কামটো কোনে কৰিব আমাৰ ফ্লোয়েমে কৰিব ক্লিয়াৰ হল জাইলেমৰ ফাংচন হৈছে ওয়াটাৰ ট্ৰান্সপোৰ্ট ফ্লোয়েমৰ কাম হৈছে আমাৰ যেটো আমাৰ ফুডটো খাদ্য মানে কি কম এটা মই খাদ্য সংবহন কৰা ক্লিয়াৰ হল এতিয়া next what the main plant body is pteridophyte is the sporophyte which is differentiated into true roots stems and leaves very important ইয়াৰ আগত কি আমি পাইছিলো যে হিহঁতৰ এলগি ক্ষেত্ৰত আমি পাইছিলো যে হিহঁতৰ সমাংগদেহী হিহঁতক আমি ডিফাৰেন্সিয়েটে কৰিব নোৱাৰো হিহঁতৰ লিফ কোট আছে ৰুট কোট আছে হল তোমাৰ স্টেম কি হয় হিহঁতৰ আমি একো ডিফাৰেন্সিয়েটে কৰিব নোৱাৰো দোজ ওয়্যাৰ থ্যালোফাইটা হিহঁতৰ সেম হয় সমাংগদেহী গুটি দেহৰ অংগবিলাক সেম হয় ক্লিয়াৰ তাৰ পিছতে আহিছিলে ব্ৰায়োফাইটছা হিহঁতৰো আমি ট্ৰু ৰুট লিভ ষ্টেম একো নাপাওঁ হিহঁতৰ ৰুট লাইক ষ্ট্ৰাকচাৰ আছিলে লিভ লাইক ষ্ট্ৰাকচাৰ আছিলে হলে ষ্টেম লাইক ষ্ট্ৰাকচাৰ আছিলে বাট ট্ৰু বা প্ৰকৃত কাণ্ড শিপা আৰু পাত নাছিলে ওয়াৰ এবসেন্ট দোজ particular মানে body organs were absent but in case of pteridophytes কি হ'ব
ট্ৰু ৰুট থাকিব, প্ৰকৃত কাণ্ড থাকিব, প্ৰকৃত শিপা থাকিব আৰু প্ৰকৃত পাতখিলা থাকিব, হ'লে লিভছ থাকিব। দেয়াৰফৰ ইহঁতি কি হয়, থেল'ফাইটা নহয়, ইহঁতৰ আমি থেলইড ষ্ট্ৰাকচাৰ আমি নাপাওঁৱেই। ইহঁতৰ থেলইড অৰ্গেনাইজেশ্যন, থেলাছ মানে মই কৈছিলোঁ কি যে মানে এনেকৈ তলত যদি পথালিকৈ গজি যায় সেইটো আমি থেলাছ বুলি কৈছিলোঁ। চ' ইন কেছ অফ টেৰিড'ফাইটছ আমি থেলাছ অৰ্গেনাইজেশ্যন নাপাওঁৱেই, ইহঁতি থেলইড নহয় ইউজুৱেলি, হ'ল। চ' ইহঁতৰ স্প'ৰফাইটটোত কি থাকিব, ট্ৰু ৰুট, ষ্টেম আৰু লিভ থাকিব। ক্লিয়াৰ? এতিয়া ৰুট, ষ্টেম আৰু লিভ থকাৰ লগে লগে, ষ্টেম থকাৰ লগে লগে একদম এনেকৈ থিয় হ'ব, খাৰা হ'ব, যেনেকুৱা আমাৰ বাকী এইবিলাক গছবিলাক দেখিছা তুমি তেনেকুৱা হ'ব। চ' দেয়াৰফৰ যিহেতু ইহঁতৰ ইউজুৱেলি থেলইড অৰ্গেনাইজেশ্যন নহয়, চ' সেই শিপাৰ বা পাতখিলাৰ একদম টিপৰলৈকে, মূৰলৈকে কি হ'ব, সিহঁতৰ পানী পাব লাগিব, হ'ল। আকৌ পাতখিলাত সঞ্চিত মানে যিটো খাদ্য প্ৰস্তুত হ'ব, সেই খাদ্যখিনি একদম তলৰ শিপালৈকে বা গোটেই গছজোপাতে পাব লাগিব। ক্লিয়াৰ হ'ল? দেয়াৰফৰ কি হ'ব, এতিয়া ইহঁতৰ ভাস্কুলাৰ টিচু প্ৰয়োজন আছে কাৰণে ইহঁতৰ ভাস্কুলাৰ টিচু থাকিব। ক্লিয়াৰ হ'ল? ইয়াৰ ওপৰত প্ৰশ্ন সুধিব পাৰে, চ' তোমালোকক মই এক্সপ্লেনেশ্যনটো দি দিলোঁ, তোমালোকে প্ৰিপেয়াৰ কৰিব পাৰিবা। নেক্সট চোৱা, দ্য লিভছ মে বি স্মল known as microphyls or may be big known as macro or megaphylls. So কিছুমান ঢেকীয়াজাতীয় উদ্ভিদত বা কিছুমান টেৰিড'ফাইটছত কি হ'ব পাৰে, একদম আমি টাইনি ছোট লিভছ পাব পাৰোঁ, যিবিলাকক আমি কি বুলি ক'ম, মাইক্ৰ'ফিলছ। ক্লিয়াৰ? ইফ দ্য লিভছ আৰ স্মল, যদি পাতবিলাক একদম সৰু হয়, ইফ দ্য লিভছ আৰ স্মল, তেতিয়াহ'লে আমি কি বুলি ক'ম, মাইক্ৰ'ফিলছ। এণ্ড যদি ইফ দ্য লিভছ আৰ বিগ, দেন আমি কি বুলি ক'ম, মেক্ৰ'ফিলছ। ক্লিয়াৰ হ'ল? মাইক্ৰ'ফিলছ কি হয়, মেক্ৰ'ফিলছ কি হয়? চ' যদি পাতখিলা সৰু হয়, দেন আমি সিহঁতক কি বুলি ক'ম, মাইক্ৰ'ফিল বুলি ক'ম, আৰু যদি ডাঙৰ হয় তেতিয়া আমি কি ক'ম, মেক্ৰ'ফিল বুলি ক'ম। ক্লিয়াৰ? নেক্সট আহা, দ্য য়াং লিভ চ' চাৰ্চিনেট ভেনিশ্যন। চ' হোৱাট ইজ চাৰ্চিনেট ভেনিশ্যন? তোমালোকে দেখিছা, ঢেকীয়া পাত এখিলা দেখিছানে, যিটো আমাৰ মানে কুমলীয়া পাতটো এনেকৈ মেৰ খাই থাকেনে, পাক খাই থাকেনে? চ' দ'জ টাইপ অফ এৰেঞ্জমেণ্টছ আৰ ন'ন এজ চাৰ্চিনেট ভেনিশ্যন। ক্লিয়াৰ? মই ইয়াত নেক্সট তোমালোকৰ মানে হেৰি আছে, ডায়েগ্ৰাম আছে, য'ত তোমালোকে চাই ল'ব পাৰিবা। চ' ইয়াতে ডায়েগ্ৰাম দিয়া আছে তোমাৰ দুটা, ওপৰটো হৈছে আমাৰ ফাৰ্নছ আৰু তলৰটো যিটো আমি হৰ্ষ্টেল বুলি কওঁ, হ'লে ওপৰটো এটা ফাৰ্নৰ এক্সাম্পল, তলৰটো এটা হৰ্ষ্টেলৰ এক্সাম্পল, ইকুইচিষ্টেম। নেক্সট চোৱা, চ' ইয়াতে আমাৰ কেইটামান মই তোমালোকক টেৰিড'ফাইটৰ কেইটামান মানে প্লাণ্টৰ এক্সাম্পল দিয়া আছে। চ' কি দিয়া আছে, চিলাজেনেলা, টেৰিছ, ড্ৰাইপটেৰিছ আছে, ইকুইচিষ্টেম আছে, এণ্ড এডেণ্টাম। হ'ল? এইটো যিটো দেখিছে এইটো ইকুইচিষ্টেমে হয়, যিটো ইয়াত আছে। নেক্সট এইটো চোৱা, দিছ ইজ দ্য চাৰ্চিনেট ভেনিশ্যন। এনেকৈতো তোমালোকে ঢেকীয়াটোতো চবেই দেখিছা, চবেই খাইছা। চ' তোমালোকে দেখিছা যে এনেকৈ পাতটো পাক খাই থাকে, হয়নে? চবতে এইটো নেদেখোঁ আমি, কিছুমানতহে দেখোঁ। চ' দিছ টাইপ অফ লিফ এৰেঞ্জমেণ্ট ইজ ন'ন এজ চাৰ্চিনেট ভেনিশ্যন। এইটো প্ৰশ্ন আহিব পাৰে, আহিলে লিখিবা। ক্লিয়াৰ? নেক্সট চোৱা, চ' ৰিপ্ৰডাকশ্যন কেনেকুৱা হয়। ইন কেছ অফ ব্ৰায়'ফাইটছ আমি কি পাইছিলোঁ, এলগিটটোতো আমি যি পালোঁ। নেক্সট এতিয়া আমি ব্ৰায়'ফাইটলৈ আহোঁ। হ'ল? ব্ৰায়'ফাইট আৰু টেৰিড'ফাইট মানে অলপমান ৰিলেটেবল হয় কাৰণে মই ব্ৰায়'ফাইটটো আহিছোঁ। চ' ব্ৰায়'ফাইটত আমি কি দেখিছিলোঁ, যে ইহঁতৰ স্প'ৰ'ফাইটছ আছিলে, স্প'ৰ প্ৰডিউচ কৰে, সেই স্প'ৰটো জাৰ্মিনেট হৈ পেলাই গেমেট'ফাইট প্ৰডিউচ কৰে। হ'লে স্প'ৰ'ফাইট টুৱাইচেন আছিলে, যি ডিপেণ্ডেণ্ট আছিলে আপন দ্য গেমেট'ফাইট। চ' স্প'ৰ'ফাইটছবিলাকৰ ভিতৰত টিপত কেপচুল ফৰ্ম হয়, সেই কেপচুলত কি হয়, স্প'ৰ্ছ কিছুমান, ৰেণু কিছুমান গঠন হয়, আৰু সেই ৰেণুবিলাক যেতিয়া তলত পৰি পেলাই অংকুৰিত হয় বা জাৰ্মিনেট হৈ পেলাই নতুন এটা মানে গেমেট'ফাইট এটা সৃষ্টি কৰে। সেই গেমেট'ফাইটটো তাৰপিছতে কি হ'ব, গেমেট'ফাইটটোত আমি কিছুমান ছেক্স অৰ্গেনছ ডেভেলপ কৰা দেখিছিলোঁ, যিটো আছিলে এন্থেৰিডিয়ামটো মেল ছেক্স অৰ্গেন, আৰ্কিগনিয়ামটো আছিলে আমাৰ ফিমেল ছেক্স অৰ্গেন। হ'ল? এন্থেৰিডিয়াম আৰু আৰ্কিগনিয়াম আছিলে, এন্থেৰিডিয়ামৰ ভিতৰত আমাৰ মেল গেমেটছ, যিটোক আমি এন্থেৰ'জইডছ বুলি কৈছিলোঁ, সেইটো প্ৰডিউচ হৈছিলে। আৰ্কিগনিয়ামৰ ভিতৰত আমাৰ ফিমেল গেমেট, যিটোক আমি এগ বুলি কৈছিলোঁ, সেয়া প্ৰডিউচ হৈছিলে। হ'ল? মেল গেমেট আৰু ফিমেল গেমেট মানে পুংজনন কোষ আৰু স্ত্ৰীজনন কোষ। এতিয়া পুংজনন কোষ আৰু স্ত্ৰীজনন কোষ, যিটো এন্থেৰ'জইডছ আৰু এগছ আছিলে, সিহঁতৰ মাজত ফিউজন হ'ব, নিষেচন হৈছিলে। নিষেচন হৈ পেলাই কি আছিলে, নিষেচন হৈ পেলাই আমাৰ মানে ফাৰ্টিলাইজেশ্যন হৈছিলে, ফাৰ্টিলাইজেশ্যন হৈ পেলাই জাইগ'ট প্ৰস্তুত হৈছিলে, যিটো আমি যোজন কোষ বুলি কওঁ। তাৰপিছত সেই জাইগ'টটোৰ পৰা আকৌ নতুন এটা স্প'ৰ'ফাইটৰ মানে ডেভেলপমেণ্ট হৈছিলে। ক্লিয়াৰ আছিলে? চ' এবাৰ স্প'ৰ'ফাইট প্ৰডিউচ হৈছিলে, এবাৰ গেমেট'ফাইট প্ৰডিউচ হৈছিলে। ক্লিয়াৰ?
those type of formation এবাৰ স্পোৰোফাইট এবাৰ গেমেটোফাইট আকৌ স্পোৰোফাইট আকৌ গেমেটোফাইট সো সেই টাইপৰ ডেভেলপমেন্টক আমি কি বুলি কম অল্টাৰনেশন অফ জেনাৰেশন জনুৰ একান্তৰণ ক্লিয়াৰ জনুৰ একান্তৰণ বুলি কম এতিয়া সোৱা যিহেতু ব্ৰায়োফাইটছৰ কি আছিল তোমাৰ স্পোৰোফাইট ডাল যেটো আমাৰ স্পোৰোফাইট ডাল আমি জানো যে হিয়তি কোনো ধৰণৰ সালোকসংশ্লেষণ বা ফটোসিনথেসিস নকৰিছিলে হিয়তি ডিপেন্ডেন্ট আছিল অন দা গেমেটোফাইট ফৰ নিউট্ৰিশন হয়নে নিউট্ৰিশনৰ কাৰণে খাদ্যৰ কাৰণে পুষ্টিৰ কাৰণে হিয়তি গেমেটোফাইটৰ ওপৰত ডিপেন্ডেন্ট আছিল নিৰ্ভৰশীল আছিল হিয়তি গেমেটোফাইট আছিল যেটো আমাৰ ফটোসিনথেটিক ইউনিটটো আছিল ফটোসিনথেসাইজ কৰিব পাৰে হিয়তি আৰু হেতু কাৰণে আমি গেমেটোফাইটটোক আমি মানে মেইন প্লান্ট বডি বুলি কনসিডাৰ কৰিছিলে ইন কেস অফ ব্ৰায়োফাইটছ বাট মানে ব্ৰায়োফাইটছত হেতু আছিল হেতু কাৰণে আমি কি কৰিছিলো অল্টাৰনেশন অফ জেনাৰেশন ইউজুৱেলি আমি ট্ৰু নহয় বা প্ৰকৃত নহয় বুলি কওঁ ইন কেস অফ ব্ৰায়োফাইটছ বাট ইন কেস অফ টেৰিডোফাইটছ কি হয় যেটো আমাৰ স্পোৰোফাইটিক বডি থাকিব আৰু যেটো আমাৰ গেমেটোফাইটিক বডি থাকিব দুইটাই ইন্ডিপেন্ডেন্ট হয় হলে স্পোৰোফাইটিক বডি ইজ দা মেইন বডি আৰু স্পোৰোফাইটিক বডি ইজ ইন্ডিপেন্ডেন্ট ইন কেস অফ টেৰিডোফাইটছ therefore যেটো জোনৰ একান্তৰণ বা যেটো অল্টাৰনেশন অফ জেনাৰেশন মই কৈছো এবাৰ স্পোৰোফাইট গঠন হৈছে এবাৰ গেমেটোফাইট গঠন হৈছে আকৌ গেমেটোফাইটৰ পৰা স্পোৰোফাইট গঠন হ'ব স্পোৰোফাইটৰ পৰা আকৌ গেমেটোফাইট গঠন হ'ব সো ভাইস ভাৰ্সা এটো চলি থাকিব সো হেতু টাইপৰ যেটো মানে আমাৰ ডেভেলপমেন্ট হেতু কবস কি অল্টাৰনেশন অফ জেনাৰেশন অল্টাৰনেটিভলি হয় এবাৰ এটা এবাৰ আনটো সো অল্টাৰনেটিভলি হয় কাৰণে that phenomenon is called alternation of generation clear আৰু হেতু আমি একদম স্পষ্টভাৱে কোড দেখা পাম ইন কেস অফ টেৰিডোফাইটছ ক্লিয়াৰ এতিয়া আহাৰ ৰিপ্ৰডাকশন ইন টেৰিডোফাইটছ চলে The sporophyte bears sporangia that contains spores. The sporangia are subtended by leaf-like appendages called sporophyll. So, sporophyte bears sporangia that contains spores. So, sporophyteor bhitor kisuman structures thakibo. Hole kisuman structures thakibo jibilagok ami sporangia buli kong. Sporophyte mane da e jitu ya dehisane e jitu mane e upor jitu dikholia অংশটো হলে এথিও অংশটো হেতু হৈ গল আমাৰ sporophyte হেতু আমাৰ মেইন প্লান্ট বডি হয় হল sporophyte is the main plant body in case of pteridophytes but in case of bryophytes nasile main plant body hoti dependent asla on the gametophyte to asle main plant body but pteridophyte er khetrot ki hobo sporophyte is the main plant body ebla monot rakhibo laibo tumalke bahut khini de তাত সোয়া স্পোৰোফাইটৰ ভিতৰত কি থাকিব কিছুমান মানে লিফ লাইক স্ট্ৰাকচাৰ থাকিব যিবিলাকক আমি স্পোৰেঞ্জিয়া বুলি কম আৰু সেই স্পোৰেঞ্জিয়া ভিতৰত কিছুমান ৰেণু মানে থাকিব যিবিলাকক আমি মানে স্পোৰ্স বুলি কম হলে সো হে স্পোৰ্স বিলাকৰ ফৰ্মেশন হ'ব কোড ফৰ্মেশন হ'ব ইন দা স্পোৰেঞ্জিয়া এটা স্পোৰেঞ্জিয়া বিলাক কোড থাকিব স্পোৰোফাইটৰ ভিতৰত হে বস্তুটো মনত ৰাখিবা Next one, sporangia are subtended by the leaf-like appendages called sporophyll. So, etia sporangia are subtended by the leaf-like appendages. So, sporangia bila good khai mane. So, horu jeniba etuka ঢেকিয়া মানে পাতটো কথা মনত পৰাছোন এটা এনেকুৱা মাজত এডাল ভেইন থাকে আৰু তাতে এখিলা এনেকে পাত লাগি থাকে না সো সেই এখিলা পাতক আমি কম স্পোৰেঞ্জিয়া আৰু গুটে পাতখিলাক আমি কি বুলি কম স্পোৰোফিল ক্লিয়াৰ হল মাইক্ৰোফিল হ'ব যদি পাতখিলা সৰু হয় ম্যাক্ৰোফিল হ'ব যদি পাতখিলা ডাঙৰ হয় clear there are two types of spores homosporous similar kind of spores and heterosporous two different kind of spores larger spore is called a megaspore and smaller spore is called a microspore so swa renu prostut hobo boli koisu renu গঠন hobo boli koisu sporangia bhitorto hobo boli koisu etia dui dhoroner renu prostut hobo pare jodi দুই ধৰণৰ ৰেণু হ'ব পাৰে হলে ৰেণু বা স্পোৰ্স সো মেল স্পোৰ আৰু ফিমেল স্পোৰ হ'ব পাৰে ক্লিয়াৰ হল যদি দুইটা ধৰণৰ ৰেণু একে ধৰণৰ হয় যদি দুইটা ধৰণৰ ৰেণু একে ধৰণৰ হয় তেতিয়া হলে আমি কি বুলি কম হোমোস্পোৰাছ হোমো মানে একে স্পোৰাছ মানে হৈ গল আমাৰ ৰেণু ক্লিয়াৰ হল যদি দুইটা ধৰণৰ ৰেণু দুটা মানে একে ধৰণৰ যদি ৰেণু হয় তেতিয়া হলে আমি কি বুলি কম মানে ধৰণৰ আকাৰ সমান হয় হতৰ সব সমান হয় যেটা হলে আমি হতক কি বুলি কম হোমোস্পোৰাছ অসমীয়াত কম সমৰেণু আৰু যদি ৰেণু দুটা সমান নহয় তেতিয়া হলে মানে সেম নহয় তেতিয়া হলে আমি কি বুলি কম হেটেৰোস্পোৰাছ হোমো মানে একে কাৰণে সমৰেণু হেটেৰো মানে বেলেগ হৈছে যেটোক আমি কম অসম ৰেণু হলে এতিয়া এই অসম ৰেণু যদি হয় অসম ৰেণুৰ ক্ষেত্ৰত কি হ'ব পাৰে
এটা ৰেণু ডাঙৰ আৰু আনটো ৰেণু সৰু হ'ব পাৰে হ'ল ডাঙৰ ৰেণুটোক আমি ক'ম ডাঙৰ যিটো ৰেণু আমি ক'ম হেতুক মেগাস্পোৰ হলে বৃহৎ ৰেণু আৰু সৰু ৰেণুটোক আমি ক'ম মাইক্ৰস্পোৰ বা ক্ষুদ্ৰ ৰেণু ক্লিয়াৰ হল মেগাস্পোৰ বৃহৎ ৰেণু যেটো আমাৰ ডাঙৰ ৰেণু যদি আমাৰ যদি দুটা বেলেগ বেলেগ অসম ৰেণু প্ৰস্তুত হয় তাৰে এটা ডাঙৰ ৰেণুটোক আমি ক'ম মেগাস্পোৰ বৃহৎ ৰেণু আৰু সৰুটোক আমি ক'ম মাইক্ৰস্পোৰ ক্ষুদ্ৰ ৰেণু ঠিক আছে মনত থাকিব ওকে The megaspore germinate to form the female gametophyte while the microspore forms the male gametophyte. ইয়াত চোৱা যদি দুটা সমৰেণু প্ৰস্তুত হয় হলে সমৰেণু হোমোস্পোৰাছ যদি দুইটা হোমোস্পোৰাছ প্ৰস্তুত হয় গঠন হয় তেতিয়া হে হোমোস্পোৰাছ দুটা স্পোৰ কিটা সদায় জাৰ্মিনেট হৈ পেলাই আমাৰ গেমেটোফাইটে ডেভেলপ হ'ব ব্ৰায়োফাইটটো একি আসলে টেৰিডোফাইটটো একি আসলে দে স্পোৰৰ পৰা আমি গেমেটোফাইট পাম গেমেটোফাইটত আমাৰ সেক্স অৰ্গান প্ৰস্তুত হৈ পেলাই আকৌ আমি স্পোৰোফাইট পাম হেতুৱে আমাৰ মানে ইউনিভাৰ্সাল ৰুল বুলি ক'ব পাৰা তোমালকে ক্লিয়াৰ এতিয়া চোৱা যদি আমাৰ স্পোৰ দুটা সেম হয় হোমোস্পোৰাছ হয় তেতিয়া হলে কথা নাই হি অংকুৰিত হৈ পেলাই বা জাৰ্মিনেট হৈ পেলাই হি মেল গেমেটোফাইট প্ৰস্তুত কৰিব পাৰিব ফিমেল গেমেটোফাইট প্ৰস্তুত কৰিব পাৰিব হেতু একো কথা নাই হলে তাত একো ইস্যু নাই নেক্সট যদি দুটা আমাৰ অসম ৰেণু থাকে সদায় ডাঙৰ ৰেণুটোপা আমি ফিমেল গেমেটোফাইট পাম সদায় ডাঙৰ ৰেণুটোপা আমি ফিমেল গেমেটোফাইট বা স্ত্ৰীলিংগধৰ উদ্ভিদজোপা পাম ক্লিয়াৰ হল স্ত্ৰীলিংগধৰ উদ্ভিদ সদায় আমি বৃহৎ ৰেণু পাম আৰু যেটো মাইক্ৰস্পোৰ বা ক্ষুদ্ৰ ৰেণু হেতু সদায় অংকুৰিত হৈ পেলাই আমাৰ পুং লিংগধৰ উদ্ভিদজোপা প্ৰস্তুত কৰিব ক্লিয়াৰ হল এতিয়া স্ত্ৰীলিংগধৰ উদ্ভিদ বা ফিমেল গেমেটোফাইটত আমাৰ আৰ্কিগনিয়াম ডেভেলপ হ'ব আৰু মেল গেমেটোফাইটত আমাৰ এন্থেৰিডিয়াম ডেভেলপ হ'ব হল আৰ্কিগনিয়ামৰ ভিতৰত এক থাকিব এন্থেৰিডিয়ামৰ ভিতৰত আমাৰ এন্থ্ৰোজয়েড যিবিলাক আমাৰ মানে স্পাৰ্মছ থাকিব ক্লিয়াৰ এতিয়া এগ আৰু এন্থ্ৰোজয়েড বিলাকৰ মাজত ফিউজন হ'ব ফিউজন হৈ পেলাই আমাৰ একদম মানে টাইনি এটা গেমেটোফাইট এটা ডেভেলপ হ'ব ক্লিয়াৰ হে গেমেটোফাইট টুপা আমাৰ আকৌ স্পোৰোফাইট ডেভেলপ হ'ব সো দিস ইজ দা rule so the megaspore germinate to form the female gametophyte while the microspore forms the male gametophyte clear so development of the zygote into the young embryo takes place in the female gametophyte so development of the zygote into the young embryo takes place in the female gametophyte clear hole so the megaspore germinate to form the female gametophyte while the microspore forms the male gametophyte koluma jitu dangor amar brihot renutopa amar female gametophyte hobo microspore jitu khudro renutopa amar male gametophyte hobo clear female gametophyte to ohmet tumanko kobo stree lingodhor udbhid male gametophyte to hobo pung lingodhor udbhid clear development of zygote into young embryo takes place in the female gametophyte so jitu amar female gametophyte থাকিব হে female gametophyteত ফাইটে আমি আগতে ব্ৰায়োফাইটত কি পাইছিলো gametophyteত আমাৰ আৰ্কিগনিয়াম আৰু এন্থেৰিডিয়াম ডেভেলপ হৈছিল সো ইয়াত আমাৰ আহিছে মেল আৰু ফিমেলৰ কথা সো যদি ফিমেল gametophyte হয় তেতিয়া হলে আমাৰ আৰ্কিগনিয়াম ডেভেলপ কৰিব ক্লিয়াৰ হল যেটো আমাৰ ফিমেল ৰিপ্ৰডাক্টিভ ষ্ট্ৰাকচাৰ হে আৰ্কিগনিয়ামৰ ভিতৰত আমাৰ ফিমেল গেমেট বিলাক থাকিব যিবিলাক হৈছে এগ বিলাকৰ কোনো ধৰণৰ মুভমেন্ট নহয় ক্লিয়াৰ এগ বিলাক এগৰ জেগাতে থাকিব তাৰ পিছত যিবিলাক আমাৰ মেল গেমেটোফাইটছ আসলে মেল গেমেটোফাইটছ বিলাকৰ পৰা আমাৰ তোমালকৰ এন্থেৰিডিয়াম ডেভেলপ হ'ব যেটো আমাৰ মেল সেক্স অৰ্গান এতিয়া হে এন্থেৰিডিয়ামৰ ভিতৰত কিছুমান এন্থেৰোজয়েড যেটো আমাৰ মেল গেমেট হে মেল গেমেটটো ডেভেলপ হ'ব হে মেল গেমেটটো খৰি পেলাই ভায়া সাম এজেন্টস হয়তো উইন্ড হ'ব পাৰে বা কিবা ইনসেক্ট হ'ব পাৰে ইউজুৱেলি উইন্ড হয় উইন্ড মানে বতাহে নি পেলাই আমাৰ আৰ্কিগনিয়ামত পেলাবগে আৰ্কিগনিয়ামত আকৌ কি আছে আমাৰ এগ বিলাক আছে সো হে এন্থেৰোজয়েডটো আৰু এগৰ মাজত কি হ'ব ফিউজন হ'ব ক্লিয়াৰ হল ফিউজন বা ফাৰ্টিলাইজেশন হ'ব মানে নিষেচন ঘটিব তাৰ পিছতে আমাৰ কি ডেভেলপ হ'ব জাইগোটটো কোড ডেভেলপ হল ইনসাইড দ্য ফিমেল গেমেটোফাইট ক্লিয়াৰ কাৰণ মুভমেন্ট কাৰ হৈছিলে এন্থেৰোজয়েড মুভ কৰি পেলাই কোলে গৈছিলে হি ফিমেল গেমেটোফাইটলৈকে গৈছিলে গৈ হলে ফিমেল গেমেটোফাইটত কি আছিলে এগ আছিলে আৰু হে তাতে ফিমেল গেমেটোফাইটৰ ভিতৰতে এগৰ লগত ফিউজন হল ফিউজন হৈ পেলাই জাইগোট ফৰ্ম কৰিব এটা নেক্সট ওয়ান so the sporangia produce spores by meiosis
এইখিনিলৈকে আমাৰ জাইগোট হৈ গ'ল নহয় এতিয়া চোৱা ডিটেইলছত চোৱা দ্য স্পৰেঞ্জিয়া প্ৰডিউচ স্প'ৰ্ছ বাই মিঅ'চিছ ইন দ্য স্প'ৰ মাদাৰ চেল চ' মই কৈছোঁ যে স্পৰেঞ্জিয়াৰ ভিতৰত আমাৰ স্প'ৰ্ছবিলাক থাকে ইয়াত আমি সেইটোৱে গম পালোঁ যে স্প'ৰ'ফাইটৰ ভিতৰত স্পৰেঞ্জিয়া থাকে আৰু স্পৰেঞ্জিয়াৰ ভিতৰত স্প'ৰ্ছ থাকে এতিয়া সেই স্প'ৰবিলাক ৰেণুবিলাক স্পৰেঞ্জিয়াখিলাৰ ভিতৰত এটা বিশেষ ধৰণৰ চেল থাকে যিটোক আমি ক'ম স্প'ৰ মাদাৰ চেল বুলি কেলৈ কওঁ কাৰণ সেই কোষবিলাকে সেই মানে এইটো মানে আমাৰ ৰেণু মাতৃকোষ বুলি ক'ব হ'লে ৰেণু মাতৃকোষবিলাকৰ সেইটো ক্ষমতা থাকে সিহঁতৰ ৰেণু প্ৰস্তুত কৰিব পৰা সেই ক্ষমতাটো থাকে দেয়াৰফৰ সিহঁতক আমাৰ ৰেণু মাতৃকোষ বুলি কয় চ' সেই স্প'ৰ মাদাৰ চেলবিলাক ডিভাইড হৈ পেলাই আমাক স্প'ৰ্ছবিলাক দিব ক্লিয়াৰ দিছ স্প'ৰ্ছ জাৰ্মিনেট এণ্ড ফৰ্ম দ্য ইনকনস্পিকিউৱাছ multicellular free living photosynthetic thalloid gametophyte called the prothallus to অসমীয়াত ক'ব তোমালোকৰ prothallus so চোৱা so আমি কি গম পালোঁ যে স্পৰেঞ্জিয়া ভিতৰত আমাৰ কিছুমান বিশেষ কোষ থাকিব যিবিলাকক আমি কৈছোঁ ৰেণু মাতৃকোষ সেই ৰেণু মাতৃকোষবিলাকৰ মিঅ'টিক বিভাজন হ'ব হ'লে ক্ৰম'জম নাম্বাৰ হাফ হ'ব হাফ হৈ পেলাই সিহঁতি কি গঠন কৰিব স্প'ৰ বা ৰেণুবিলাক গঠন কৰিব সেই ৰেণুবিলাক আকৌ অংকুৰিত হ'ব জৰ্মিনেট হৈ পেলাই কি ফৰ্ম কৰিব গেমেট'ফাইট ফৰ্ম কৰিলে হ'লে গেমেট'ফাইট যদি সেই ৰেণুবিলাক যদি মানে তোমালোকৰ মেল স্প'ৰ্ছ হয় বা তোমালোকৰ মাইক্ৰ' স্প'ৰ্ছ হয় তেতিয়াহ'লে মেল গেমেট'ফাইট প্ৰস্তুত কৰিলে মেগা স্প'ৰ হ'লে সেইটো ফিমেল গেমেট'ফাইট প্ৰস্তুত কৰিলে সেইটো আগৰ শ্লাইডখনতে ক্লিয়াৰ হ'ল এতিয়া চোৱা যিটো আমাৰ গেমেট'ফাইট ইয়াত গেমেট'ফাইটটো কেনেকুৱা হ'ব ইনকনস্পিকিউৱাছ মানে বহুত মানে ইটছ ভেৰি টাইনি মানে বহুত ক্ষুদ্ৰতম মানে যিটো মানে আমি চকুৰে মানে দিগদাৰ হয় মানে আমাৰ মনিবলৈ হ'লে মাইক্ৰস্কপিক নহয় বাট ইটছ ভেৰি টাইনি মানে বহুত ক্ষুদ্ৰতম মাল্টিচেলুলাৰ হ'ব বহুকোষী হ'ব ফ্ৰী লিভিং ইও মানে ডিপেণ্ডেণ্ট নহয় হ'লে ইও ইণ্ডিপেণ্ডেণ্ট ইও ফটোচিন্থেচাইজ কৰিব পাৰিব মানে ইণ্ডিপেণ্ডেণ্ট ফটোচিন্থেটিক থেলইড চ' যিটো আমাৰ থিয়কে মানে ডেভেলপমেণ্ট নহয় পথালিকে মাটিত ডেভেলপমেণ্ট হয় কাৰণে থেলইড কৈছে আৰু সেইটোক কি বুলি ক'ব প্ৰথেলাছ বুলি ক'ব ক্লিয়াৰ অসমীয়াটো প্ৰথেলাছ দ্য গেমেট'ফাইট বিয়াৰ্ছ দ্য মেল ছেক্স অৰ্গেন কল দ্য এন্থ্ৰেডিয়াম এণ্ড দ্য ফিমেল ছেক্স অৰ্গেন কল দ্য আৰ্কিগনিয়াম অলৰেডি মই তোমালোকক ক'লোঁ এন্থ্ৰেডিয়ামৰ ভিতৰত এন্থ্ৰজইডছ থাকিব আৰ্কিগনিয়ামৰ ভিতৰত এগ থাকিব সিহঁতৰ মাজত ফিউজন হৈ পেলাই জাইগোট প্ৰস্তুত কৰিব তাৰপিছত চোৱা দ্য জাইগোট give rise to multicellular well-defined independent sporophyte. Clear hole? So zygote pa ki hobo sporophyte develop hobo. Ekdam same like the bryophytes. Difference to ki hoy yat khali sporophyte to yat well-defined hoy aru independent hoy. Etia swa. This typical heteromorphic alternation of sporophytic and gametophytic generation is termed as alternation of generation. There is a typical heteromorphic. Hetero mane ki ডিফাৰেণ্ট বেলেগ যদি হয় সেইটোক আমি হেট্ৰ' বুলি কওঁ ছায়েন্সত জানে তোমালোকে হেট্ৰ' মিনছ ডিফাৰেণ্ট মৰ্ফ মানে কিছুমান ফৰ্মছ হ'লে কিছুমান প্ৰকাৰ চ' হেট্ৰ'মৰ্ফিক মানে দুটা ফৰ্ম থাকে নাই আমাৰ হয়নে এটা স্প'ৰ'ফাইটটো এটা বেলেগ এটা ফৰ্ম হয় আমাৰ যিটো গেমেট'ফাইট হয় সেইটো এটা বেলেগ এটা ফৰ্ম হয় চ' দুটা ফৰ্ম কাৰণে হেট্ৰ'মৰ্ফিক অল্টাৰনেশ্যন এবাৰ স্প'ৰ'ফাইট হ'ল এবাৰ গেমেট'ফাইট হ'ল চ' দিছ টাইপ অফ জেনেৰেশ্যন ইজ ন'ন এজ অল্টাৰনেশ্যন অফ জেনেৰেশ্যন অসমীয়াত ক'ব জোনৰ একান্তৰণ These two generations alternate with each other in regular succession, that is, sporophyte to gametophyte and gametophyte to vice versa. So, sporophyte or ebar gametophyte hobo, ako gametophyte or ebar sporophyte develop hobo, ako sporophyte to pa spore produce hoy pela ankurito hoy pela gametophyte hobo, gametophyte or bhitor amar entheridium or archegonium hoy pela zygote hoy pela sporophyte hobo. So, hetu solid thakbo. It's a cycle. The sporophytic is usually the asexual generation. আমি জানো যদি স্পোৰ থাকে ৰেণু থাকে সাধাৰণতে আমাৰ asexual হয় হল is diploid. So sporophyte বিলাক আমাৰ diploid হ'ব while কিন্তু সেই sporophyte বিলাক আমাৰ meiotic cell division কৰি পেলাই আমাৰ haploid spores গঠন কৰিব আৰু সেই haploid spores পৰা আমাৰ gametophyte develop হয় কাৰণে আমাৰ gametophyte টো haploid হয় আকৌ সেই gametophyte ৰ ভিতৰত আমাৰ এন্থ্ৰেডিয়াম আৰু আৰ্কিগনিয়াম দুইটা NN লগ লাগি পেলাই টুৱাইচ এন হৈ পেলাই ডিপ্লয় ষ্ট্ৰাকচাৰ হৈ পেলাই আকৌ স্প'ৰ'ফাইটিক যিটো আমাৰ জেনেৰেশ্যনটো বা স্প'ৰ'ফাইটিক ফৰ্মটো বা স্প'ৰ'ফাইটিক প্লান্টটো ডেভেলপ কৰে চ' দিছ কাইণ্ড অফ জেনেৰেশ্যন দিছ মানে অল্টাৰনেশ্যন ইজ কল্ড দ্য অল্টাৰনেশ্যন অফ জেনেৰেশ্যন
এইটো আমি ব্ৰায়োফাইটৰ ক্ষেত্ৰতো পাইছিলোঁ বাট ব্ৰায়োফাইটৰ ক্ষেত্ৰত কি আছিলে যিহেতু স্প'ৰফাইটটো ইণ্ডিপেণ্ডেণ্ট নহয় ই ডিপেণ্ডেণ্ট হয় নিৰ্ভৰশীল হয় আপন দ্য গেমেট'ফাইট ফৰ নিউট্ৰিশ্যন দেয়াৰ ফৰ ইট ইজ ভেৰি মানে বেছিকৈ এইটো প্ৰমিনেণ্ট ক'ত হ'ব ইন কেছ অফ টেৰিড'ফাইটছ ক্লিয়াৰ চ' দিছ ইজ এবাউট দ্য ৰিপ্ৰডাকশ্যন ইন টেৰিড'ফাইটছ দিছ ইজ ভেৰি ইম্পৰ্টেণ্ট তোমালোকৰ এইটো মানে পইণ্টটো আহে মানে এইটো কুৱেশ্যন এক্সামত ক্লিয়াৰ so here you can see এই ডায়েগ্ৰামটো তোমালোকে চোৱা ইয়াত তোমালোকক দেখাইছে alternation of জেনেৰেশ্যনটো চ' ফাৰ্ষ্ট আমি চাওঁ ফ্ৰম দ্য স্প'ৰফাইট হয়নে স্প'ৰফাইটত কি হৈছে তোমালোকৰ এইটো দেখিছা নহয় স্প'ৰফাইট যিটো তলত আছে আমাৰ ডাঙৰকৈ সেইটোৰ পৰা যদি চাওঁ আমাৰ তাত মিউচিছ হৈছে হয়নে মিউচিছ হৈ পেলাই স্প'ৰ্ছ প্ৰডিউচ হৈছে মিউচিছ হৈছে মানে আমাৰ স্প'ৰফাইটত ডিপ্লয়ড আছিলে মিউচিছ হ'ল হেপ্লইড স্প'ৰ প্ৰডিউচ হ'ল তাৰপিছতে কি হ'ল স্প'ৰ্ছবিলাক জৰ্মিনেট হৈ পেলাই আমাৰ গেমেট'ফাইট প্ৰস্তুত হ'ল গেমেট'ফাইটৰ ভিতৰত আমাৰ মেল অৰ্গেন আৰু ফিমেল অৰ্গেন মেল অৰ্গেনৰ ভিতৰত স্পৰ্মছ ফিমেল অৰ্গেনৰ ভিতৰত এগ আছিলে ফাৰ্টিলাইজেশ্যন হ'ল জাইগট ফৰ্ম হৈ পেলাই আমাৰ আকৌ স্প'ৰফাইট ফৰ্ম হ'ল আকৌ এইটো প্ৰচেছটো গৈ থাকিব চ' দিছ ইজ ন'ন এজ alternation of generation clear so this was about the pteridophytes so we'll clear the doubts in the next class and then we'll start the next group that is the gymnosperms